126খনৰ 126খনে খেলিব NDA। আমাৰ ইয়াত কোনো ধৰণৰ বেলেগ সিটৰ এতিয়ালৈকে ভাগ বতৰুৱাটো সম্পূৰ্ণ হোৱা নাই। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিত বা NDAৰ যিটো মিত্ৰতা, সেই মিত্ৰটো কেৱল দেখুওৱা মিত্ৰতা নহয়, দিল্লী হোটেলৰ বৈঠক নহয় যে ৰাতিপুৱা এটাই ইফালে এটাই বেলেগ ক'ব আৰু সন্ধিয়া গৈ বেলেগ এটা বেলেগ ক'ব। আমাৰ মিত্ৰতাটো হ'ল যিকোনো মিত্ৰতাৰ আধাৰ হ'ল বুজাবুজি আৰু একেবাৰে আমাৰ যিটো কওঁ আত্মিক এটা সম্পৰ্ক। গতিকে আমাৰ NDAৰ মিত্ৰদলসমূহৰ লগত আত্মিক সম্পৰ্ক আছে, খুব বুজাবুজি আছে আৰু গ্ৰাছৰুট লেভেললৈকে আমি ইতিমধ্যে তাৰ কিছু পৃষ্ঠভূমি যোৱা পঞ্চায়ত নিৰ্বাচনত আমি তৈয়াৰ কৰিছোঁ। যোৱা পঞ্চায়ত নিৰ্বাচনত আমি অগপৰ লগত অঞ্চলে আমি মিত্ৰতা কৰিছোঁ। প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত আমাৰ অগপৰ লগত মিত্ৰতা হৈছে। ইয়াৰ আগত কোনো ইলেকশ্যনত পঞ্চায়তত মিত্ৰতা হোৱা নাছিলে। বাকী আমাৰ গণশক্তি বা TMPKৰ লগত বুজাবুজি হৈছে, তেওঁলোকে কিন্তু আমাৰ প্ৰতীকত তেওঁলোকে নিৰ্বাচন খেলিছে। দুগৰাকী লোকসভা ৰাজ্যসভাৰ সাংসদ আমাৰ বীৰেন বৈশ্য ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত আজি কিছুদিন আগত আমি বহিছোঁ, কিছু কথা আমি আলোচনা কৰিছোঁ। আনুষ্ঠানিকভাৱে আপোনালোকক কথাটো জনাই দিয়া ভাল। তেওঁলোকৰ মনৰ কথাখিনি শুনিছোঁ, আমিও আমাৰ মনৰ কথাখিনি তেওঁলোকক আমি শ্বেয়াৰ কৰিছোঁ, এক্সচেঞ্জ কৰিছোঁ আৰু নিশ্চিতভাৱে আমি তাৰ মাজত এটা সমাধান যি কয় দুই এটা জেগাততো কেইবাটাও সমষ্টি আমাৰ ডিলিমিটেশ্যনৰ পিছত বিলুপ্ত হ'ল, এটা দুটা চাৰিটা সমষ্টি নতুন সমষ্টি হ'ল। গতিকে এইখিনিত আমি অকণমান বুজাবুজিৰে নিৰ্বাচনী মিত্ৰতাৰ কামটো আমি সোনকালে কৰি ল'ম, ইয়াত কোনো অসুবিধা নহ'ব। এইবিলাক বিষয় থাকিব, কিন্তু আমাৰ কথাটো হ'ল মই পূৰ্বেই কৈছোঁ যে আমাৰ মাজত এইখিনি বুজা পৰা আছে, এইখিনি আণ্ডাৰষ্টেণ্ডিং আছে যে আমি ৰাস্তা আজিৰ সময়ত আমাৰ পূৰা অগপ হওক, BJP হওক, গণশক্তি, TMPK, ৰাভা হাছং সংগ্ৰাম সমিতি হওক, BPF হওক, UPPL হওক, আমাৰ চেষ্টা থাকিব আমি ৰাস্তা উলিয়াই ল'ম আৰু ক'ৰবাত বুজাবুজি কৰিব লাগিব। অকণমান হয়তো আমি ক'ৰবাত এখোজ পিছুৱাই আহিব লাগিব, তেওঁলোকক অকণমান সুযোগ দিব লাগিব, ক'ৰবাত তেওঁলোকে এখোজ পিছুৱাই যাব লাগিব, আমাক সুযোগ দিব লাগিব। আল্টিমেটলি হ'ব উইনিং পচিবিলিটি, জিকাৰ সম্ভাৱনাটোৰ ওপৰত সকলো নিৰ্ভৰ কৰিব। এইটো তেওঁলোকে কি ৱেবছাইট খুলিলে এইটো আমি নাজানো। আৰু কংগ্ৰেছে এতিয়া এনেকুৱা হৈ গ'ল, কংগ্ৰেছৰ এতিয়া অনলাইন আৰু ডিজিটেল মাধ্যমটোৱে কংগ্ৰেছৰ একমাত্ৰ সম্বল হৈ গ'ল, কাৰণ জনতা তেওঁলোকৰ লগত নাই। এতিয়া যদি ৱেবছাইট খুলি থাকে, ডেইলি এটা ৱেবছাইট খোলক আৰু কংগ্ৰেছ ৱেবছাইট পাৰ্টি হিচাপে নামাকৰণ কৰক, কংগ্ৰেছ ৱেবছাইট পাৰ্টি। তেতিয়াহ'লে ৰাইজে ৱেবছাইট বুলি কোৱাৰ লগে লগে অকণমান হ'লেও খুলি চাব কংগ্ৰেছ দলত কি চলি আছে। নহ'লে কংগ্ৰেছ দল বুলি ক'লে এতিয়া ৰাইজ নাই, তেওঁলোকক চোৱা আছে পাৰ্টিকুলাৰ অংশত। মই বাৰে বাৰে কথাখিনি ৰিপিট নকৰোঁ, বহুত নেতাই কৈ থাকে এই কথাখিনি, ক'ৰবাত পায়, কিন্তু খিলঞ্জীয়া মানুহৰ মন মগজুত কংগ্ৰেছ নাই আজিৰ দিনত।